এই 4 ধৰণৰ মানুহৰ কাৰণে চিয়া সিডছ লোৱাটো কিন্তু সেফ নহয়। ইনে চিয়া সিডছৰ কিন্তু বহুত হেলথ বেনিফিট আছে, বিশেষকৈ আপোনালোকৰ গেষ্ট্ৰ ইন্টেষ্টিনেল হেলথৰ ওপৰত বা আপোনালোকৰ পেটৰ হেলথৰ ওপৰত। কিন্তু প্ৰত্যেকজন মানুহৰ কাৰণে যে এইটো সেফ হয় বা হেল্পফুল হয় তেনেকুৱা কিন্তু নহয়। চিয়া সিডছ লোৱাৰ আগতে কেইটামান কথা আপোনালোকে ভালদৰে জানি ল'ব লাগে। কাৰণ চিয়া সিডছ লোৱাৰ পিছত আপোনালোকৰ শৰীৰত কিছুমান পৰিৱৰ্তন ঘটে আৰু এই পৰিৱৰ্তনটো কিছুমান মানুহৰ কাৰণে কি হ'ব পাৰে, ক্ষতিকাৰক হ'ব পাৰে। ফৰ এক্সাম্পল, যিবোৰ মানুহৰ বিশেষকৈ মহিলা মানুহৰ ব্লাড প্ৰেছাৰ যদি কম থাকে তেনেকুৱা মানুহে যদি চিয়া সিডছ লয় নহয়, চিয়া সিডছত থকা পটেছিয়ামে কি কৰিব পাৰে, আপোনালোকৰ ব্লাড ভেছেলবোৰ ডাইলেট কৰিব পাৰে, অৰ্থাৎ আপোনালোকৰ তেজ চলাচল কৰা যিবোৰ শিৰা আছে শৰীৰত সেইবোৰ বহল কৰিব পাৰে। আৰু যেতিয়াই ব্লাড ভেছেল ডাইলেট হয় বা শিৰাবোৰ বহল হয় তেতিয়া কিন্তু আপোনালোকৰ ব্লাড প্ৰেছাৰটো আৰু কমি যাব পাৰে। সেকেন্ডলি, চিয়া সিডছত আপোনাৰ পটেছিয়াম আৰু ওমেগা 3 ফেটি এচিড থাকে, যিবোৰ মানুহে অলৰেডি এস্পিৰিন বা ব্লাডটো পাতল কৰিবৰ কাৰণে এণ্টিকোৱাগুলেণ্ট মেডিচিন লৈ আছে, কোনোবা হাৰ্টৰ ৰোগী যদি হয় বা কলেষ্ট্ৰলৰ পেচেণ্ট যদি হয়, তেওঁলোকে যদি নিজৰ ব্লাডটো পাতল কৰিবৰ কাৰণে অলৰেডি মেডিচিন লৈ আছে, তেনেকুৱা ৰোগীয়ে চিয়া সিডছ ল'লে কি হ'ব পাৰে, তেওঁলোকৰ ব্লাডটো আৰু বেছি পাতল হৈ যাব পাৰে। সেইকাৰণে এস্পিৰিন লৈ থকা মানুহে বা এণ্টিকোৱাগুলেণ্ট মেডিচিন লৈ থকা মানুহে বা কলেষ্ট্ৰলৰ কাৰণে মেডিচিন লৈ থকা মানুহে সেইখিনি সময়ত চিয়া সিডছ ল'ব নালাগে। আৰু থাৰ্ডলি, যিবোৰ মানুহৰ কি হয় কিডনি ষ্টন হৈছে বা বাৰ বাৰ হৈ থাকে তেনেকুৱা মানুহে চিয়া সিডছ ল'ব নালাগে। চিয়া সিডছত অক্সেলেট থাকে আৰু কিডনি ষ্টন পেচেণ্টে যেতিয়া অক্সেলেট ল'ব নহয় তেওঁলোকৰ বাৰ বাৰ কিডনি ষ্টন হোৱাৰ যিটো সম্ভাৱনা সেইটো যথেষ্টখিনি বাঢ়ি যাব। কাৰণ কিডনিত অক্সেলেট ষ্টন নামৰ এটা টাইপৰ ষ্টনো হয়। যেতিয়া চিয়া সিডছৰ পৰা সেই অক্সেলেট গৈ আপোনালোকৰ কিডনিত জমা হ'ব নহয়, কিডনিত জমা হৈ তাৰ পৰা আৰু নতুনকৈ অক্সেলেট ষ্টন কি হ'ব পাৰে, ফৰ্ম হ'ব পাৰে। সেইকাৰণে কিডনি ষ্টন ৰোগীয়েও চিয়া সিডছ সাধাৰণতে ল'ব নালাগে। আৰু ফৰ্থ হৈছে, যিবোৰ মানুহে ইছবগুল বা চিলিয়াম হাস্ক লৈ থাকে সেইবোৰ মানুহে যদি সাফিচিয়েণ্ট পৰিমাণে পানী নাখায় বা হাইড্ৰেশ্যনটো ভালকৈ নকৰে, সেইবোৰ মানুহৰ ক্ষেত্ৰতো কিন্তু চিয়া সিডছটো হাৰ্মফুল হ'ব পাৰে।